যিসকলে এইবাৰ SSLC এক্সাম পাছ কৰিলে আৰু হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব বিচাৰিছে, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। আজি কিন্তু হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লোৱাৰ কাৰণে পৰ্টেলটো মুকলি কৰি দিয়া হৈছে বা ছাৰ্ভাৰ আহি গৈছে। কেনেকুৱাকৈ আপোনালোকে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'বলৈ হ'লে কেনেকুৱাকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু ইয়াত আপোনাৰ কি কি ডকুমেণ্ট লাগিব, কেনেকুৱাকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে মেট্ৰিক পাছ কৰিলে তেনেহ'লে আপোনালোকে আজিয়ে এডমিশ্যন লোৱাৰ কাৰণে ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাই ৰাখক বা আপোনালোকে আজিয়ে আবেদন কৰক। কেনেকৈ কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, আপোনালোকে থাৰফালৈকে চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল অপশ্যনটো অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে মোবাইল নম্বৰ, ডেট অফ বাৰ্থ আৰু 6 ডিজিট পিন। এতিয়া কিন্তু আপোনালোকে লগ ইন কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ নামটো বা আপোনালোকৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাব লাগিব। সেইকাৰণে আপোনালোকে তলত চাব ইয়াত দিয়া আছে ক্লিক হিয়াৰ। আপোনালোকে ফাৰ্ষ্ট ক্লিক হিয়াৰৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ইউজাৰ আই ডি আৰু 6 ডিজিট পাছৱৰ্ডটো বনাব লাগিব লগ ইন কৰিবলৈ হ'লে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ক্লিক হিয়াৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত এইটো ফৰ্ম অ'পেন হৈ যাব এনেকুৱাকৈ, বা ইয়াত আপোনালোকৰ ফাৰ্ষ্ট এইটো ফৰ্ম ফিল আপ কৰিব লাগিব ইউজাৰ আই ডি আৰু পাছৱৰ্ডটো বনাবলৈ হ'লে। এতিয়া আপোনালোকে কেনেকুৱাকৈ ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰিব যাতে ইয়াত একো ভুল নহয় আৰু কিন্তু আপোনালোকে ইয়াতৰ পিছত এডিট কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে ইয়াত ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট চাব দিয়া আছে চিলেক্ট বৰ্ড। এতিয়া আপোনালোকে ফাৰ্ষ্ট চিলেক্টত ক্লিক কৰিব। ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি ল'ব লাগিব। ইয়াত চাব 1 নম্বৰত আহি যাব ASSEB আৰু DIV1 আৰু ইয়াত চাব দিয়া সেৱা। আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে চিলেক্ট। এতিয়া আপোনালোকে কিমান চনত মেট্ৰিক পাছ কৰিছে, যদি আপোনালোকৰ গেপ আছে তেনেহ'লে আপোনালোকে ইয়াত ল'ব পাৰিব। ইয়াত আপোনালোকে কিমান চনত মেট্ৰিক পাছ কৰিলে আপোনালোকে ইয়াৰ পৰা সেইটো চন চিলেক্ট কৰি লৈ ল'ব। 26 নে 25 নে 24 নে 23 আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব। ইয়াত 10 এক্সাম পাছিং ইয়াৰ। তাৰপিছত ইয়াত চাব দিয়া আছে নেম অফ দ্য ক্লাছ 10। আপোনালোকে ইয়াত লিখিব লাগিব SSLC 3 নম্বৰত SSLC আৰু ইয়াত চাব দিয়া আছে ৰোল অফ দ্য ক্লাছ 10 এক্সাম। এতিয়া যিটো আপোনালোকৰ ইয়াত ৰোলটো আছে ইয়াত বহাই দিব লাগিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত B21 বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ৰোলটো আছে একেলগে বহাই দিব আৰু যিটো আপোনালোকৰ ইয়াত বহাই দিব ৰোল আৰু ইয়াত আপোনালোকৰ নম্বৰটো বহাই দিব। ইয়াত B21 ৰোলটো বহাই দিব আৰু ইয়াত নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত অলৰেডি টোটাল মাৰ্কটো আহি যাব 600 আৰু ইয়াত চাব দিয়া আছে মাৰ্ক অপশ্যন। এতিয়া আপোনালোকে মেট্ৰিকত কিমান মাৰ্ক পাইছে বা কিমান নম্বৰ পাইছে আপোনালোকে ইয়াত নম্বৰটো বহাই দিব। আপোনালোকে মেট্ৰিকত যিমান নম্বৰ পাইছে ইয়াত নম্বৰটো বহাই দিব। ইয়াত অলৰেডি পাৰ্চেণ্টেজটো আহি যাব, আপোনালোকে ইয়াত আৰু পাৰ্চেণ্টেজটো বহাই দিব নালাগে। ইয়াত অট'মেটিকলি আপোনালোকৰ পাৰ্চেণ্টেজটো আহি যাব। তাৰপিছত ইয়াত আহি যাব ইয়ৰ ফুল নেম, ইয়ৰ ফুল নেম এজ পাৰ ক্লাছ 10 চাৰ্টিফিকেট। এতিয়া যিটো আপোনালোকৰ এডমিট কাৰ্ডত ফুল নেম দিয়া আছে আপোনালোকে ইয়াত যাতে ইয়াত নামটো ছেম হ'ব লাগিব, নহ'লে কিন্তু আপোনালোকৰ ইয়াত ছাবমিট নল'ব। এতিয়া আপোনালোকৰ ইয়াত ফুল নেমটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। যেনেকুৱাকৈ আপোনালোকৰ
এডমিটত দি আছে আপোনালোকে এনেকুৱাকৈ বহাই দিব যাতে ইয়াত একো ভুল নহয়। ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে মাদাৰ্ছ নেম। তাৰপিছত যিটো আপোনালোকৰ মাকৰ নাম আছে ইয়াত আপোনালোকে আপোনাৰ মাকৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব 11 নম্বৰত ফাদাৰ্ছ নেম। ইয়াত আপোনালোকৰ ফাদাৰ্ছ নেমটো বহাই দিব। যেনেকুৱাকৈ আপোনালোকৰ এডমিট কাৰ্ডত দি আছে আপোনালোকে এনেকুৱাকৈ ছেম নাম বহাই দিব লাগিব আৰু কিন্তু আপোনালোকৰ ফৰ্মটো ছাবমিট নল'ব। সেইকাৰণে আপোনালোকৰ ইয়াত ফুল নেম, আপোনাৰ ডেট অফ বাৰ্থ, আপোনালোকৰ মাকৰ নাম আৰু ইয়াত আপোনালোকৰ ফাদাৰ্ছ নামটো আপোনালোকৰ বাপেকৰ নামটো বহাই দিব। তাৰপিছত যিজন আপোনালোকৰ গাৰ্জিয়েন আছে ইয়াত আপোনালোকৰ গাৰ্জিয়েন নেমটো বহাই দিব লাগিব। আপোনালোকে ইয়াত চাব যিবিলাকত ষ্টাৰ মাৰ্ক দি আছে আপোনালোকে সেইবোৰ ফিল আপ কৰিব লাগিব আৰু যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলে কিন্তু একো নহয়। ইয়াত চাব দিছে গাৰ্জিয়েন নেম, আপোনালোকে ইয়াত গাৰ্জিয়েন নেমটো বহাই দিব পাৰে, নিদিলেও কিন্তু একো নহয়। আৰু ইয়াত চাব দি আছে ইমেইল আই ডি, আপোনালোকৰ যদি ইমেইল আই ডি আছে ইয়াত বহাই দিব, নহ'লে কিন্তু একো নহয়। ইয়াত যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই সেইকাৰণে আপোনালোকে ইয়াত যদি ইমেইল আই ডি আছে বহাই দিব আৰু ইয়াত আপোনালোকৰ গাৰ্জিয়েন নামটো বহাই দিব। যদি নিদিয়ে ইয়াত একো নহয়। তাৰপিছত ইয়াত চাব দিয়া আছে মোবাইল নম্বৰ। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব লাগিব। আপোনাৰ যিটো মোবাইল নম্বৰ আছে মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া চেণ্ড OTPত ক্লিক কৰিব লাগিব। এতিয়া আপোনাৰ মোবাইলত OTP আহি যাব, আপোনালোকে OTPটো বহাই দি ভেৰিফাই OTPত ক্লিক কৰিব। তাৰপিছত ইয়াত পাছৱাৰ্ড বনোৱাৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে ইয়াত পাছৱাৰ্ডটো বনাই ল'ব লাগিব। আপোনালোকে ইয়াত এটা 6 ডিজিট ষ্ট্ৰং পাছৱাৰ্ড বনাই ল'ব। যেতিয়া আপোনালোকে ইয়াত পাছৱাৰ্ডটো বনাই ল'ব এতিয়া তাৰপিছত আপোনালোকৰ ওচৰত আহি যাব ছাবমিটৰ অপশ্যন। এতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব, লগে লগে কিন্তু আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকে এতিয়া ছাবমিট কৰাৰ পাছত এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহিব লাগিব। সেইকাৰণে আপোনালোকে ইয়াত ফৰ্মটো ফিল আপ কৰাৰ সময়ত আপোনালোকে ইয়াত ভালকৈ চাব লাগিব যাতে ইয়াত একো ভুল নহয়। যদি ইয়াত কিবা এটা ভুল হয় তেনেহ'লে আপোনালোকে ইয়াত ফৰ্মটো ছাবমিট নল'ব। সেইকাৰণে আপোনালোকে ইয়াত OTPটো বহাই দি ছাবমিটত ক্লিক কৰিব আৰু তাৰপিছত আপোনালোকে ইয়াত এটা ষ্ট্ৰং পাছৱাৰ্ড বা 6 ডিজিট পাছৱাৰ্ড বনাই ল'ব। এতিয়া আপোনালোকে পাছৱাৰ্ডটো বনোৱাৰ পিছত এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। ইয়াত চাব হোম পেজত অহাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দিয়া থাকিব ইয়াত মোবাইল নম্বৰ, তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ ইয়াত দিয়া থাকিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ যিটো তাত মোবাইল নম্বৰ দিছে আপোনালোকে ইয়াত মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনালোকে 6 ডিজিট পিনক'ড নম্বৰ বনাইছে ইয়াত পিনক'ডটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো বহাই দি আপোনালোকে এতিয়া লগ ইন এজ ষ্টুডেণ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে যিটো কলেজত এডমিশ্যন ল'ব ইয়াত কিন্তু অসমৰ সকলো কলেজৰ নাম আহি যাব। এতিয়া আপোনালোকে সেইটো কলেজৰ নাম ইয়াত লিখি চাৰ্চ কৰিব লাগিব। তাৰপিছত আপোনালোকে যিটো কলেজত এডমিশ্যন ল'ব আপোনালোকে ক্লিক কৰি আপোনালোকে কি ছাবজেক্ট ল'ব আপোনালোকে ইয়াত সকলো ছিলেক্ট কৰি ল'ব লাগিব। সেইকাৰণে যদি আপোনালোকে মেট্ৰিক পাছ কৰিলে তেনেহ'লে আপোনালোকে আজিকে ধাৰণ বটলৰ পৰা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱাৰ কাৰণে এপ্লিকেশ্যন কৰক। আজি কিন্তু পৰ্টেলটো মুকলি কৰি দিয়া হৈছে। সেইকাৰণে আপোনালোকে অতি শীঘ্ৰেই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকে এনেকুৱাকৈ আপোনালোকে জমাৰ পৰা